ৰ'ব প্ৰতিবাদ আৰম্ভ হৈছেহে মাথো শুনক বিৱৰণী এইটো মৰিগাঁৱৰ কলমুবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ঠেংখালিবৰী এটি গাঁৱৰ পথ এই জৰাজীৰ্ণ পথটোৰ বাবে জিয়াতুত ভুগিবলগীয়া হৈছে গাঁওবাসীয়ে কিয়নো এজাক বৰষুণ পৰিলে পথৰ অৱস্থা হয় এয়া চাওক আমাৰ এক বিশেষ প্ৰতিবেদন আৰু ইয়াৰ বাবে ৰাইজৰ অভিযোগ পথটোৰ বাবে প্ৰায় 9 লাখ টকা আবণ্টন দিছিল চৰকাৰে কিন্তু 9 লাখৰ পৰা প্ৰায় 40,000 মান টকাহে কাম কৰিছে পঞ্চায়ত বিভাগে 9,86,000 টকা স্কিম ধৰিছে স্কিম ধৰি পেলাই কেইগাড়ীমান মাটি চিকাই পেলাই গোটেই ৰাস্তাটো বোকা চোকা কৰি থৈ গৈছে আমি বহুতবাৰ তেখেতক জনাইছোঁ প্ৰেচিডেণ্ট সভানেত্ৰীক এইটো স্কিমত পইচাই নাই গোটেই পইচাটো উঠাই লৈ গুচি গ'ল গম নাপায় মানে এতিয়া তেখেতে কৈছে গম নাপাওঁ বুলি কিন্তু বিশেষকৈ আমি ভিতৰৰ কথাটো নাজানো সেইটো তেওঁলোকে গম পাব প্ৰেচিডেণ্টে ৱাৰ্ড মেম্বাৰে গম পাব ইয়াৰ প্ৰতিটো ধন ক'ত আৰু কেনেকৈ সোমাইছে নাজানে খুদ ৰাইজ আৰু ৱাৰ্ড মেম্বাৰে পথটোত ভুই ৰুই প্ৰতিবাদ কৰিছে দিছে গো বেক ধ্বনি এইটো আমি এইটোৱে ক'ব বিচাৰিছোঁ আমাৰ এই ৰাস্তাটো 2 বছৰৰ পৰা আমাৰ যিটো গতি হৈ আছে কোনো ধৰণৰ স্কুলৰ ছাত্ৰ ছাত্ৰী অহা যোৱা কৰিব নোৱাৰে আঁঠু বোকালৈ অহা যোৱা কৰে আৰু যিকোনো বেমাৰী মানুহ অহা যোৱা কৰিব নোৱাৰে আৰু এই ৰাস্তাটো দি পেলাই গড়মাৰী এখন অসমীয়া গাঁও আছে লালুং গাঁও এই গাঁও মানুহখিনি অহা যোৱাত যাতায়াত সম্পূৰ্ণ বন্ধ হৈ গ'ল এই ৰাস্তাটোত 9 লাখ কিমান টকা আহিছিলে আমি পঞ্চায়ত এই পেচি প্ৰতিনিধিৰ ওচৰত গৈছিলোঁ সোধাত তেওঁ কৈছে পইচা আছে আপোনালোকে ডিমাণ্ড দিয়ক ডিমাণ্ড দিয়া কথা কৈছে ডিমাণ্ডত আমি বোলো ডিমাণ্ড দিলেই নহ'ব বস্তুটো চাই লওঁ বুলি কওঁতে পইচা নাইকিয়া পইচা 30-40 হাজাৰ কিবা এটা আছে আৰু বাকী টকাটো উঠাই দিলে কোনে উঠালে কোনে এতিয়া কি কৰিলে আমি নাজানো আমি হেমন্ত বিশ্ব শৰ্মাক আমি আহ্বান কৰিম আপুনি আমাৰ মামা হয় আপুনি অতি সোনকালে আমাৰ এই ৰাস্তাটো ঠেংখালি PWৰ পৰা গড়মাৰী নামঘৰলৈ যিটো ৰাস্তা এই ৰাস্তাটো যেনেকৈ টকাটো আহিছিল সুকলমে যাতে এই টকাটো আকৌ পুনৰ উদ্ধাৰ কৰি ৰাস্তাটো যাতে CC ব্লক কৰে তাৰ প্ৰতি আপোনাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ